এই মুহূৰ্তত জনাইছো দুধনৈত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাভা হাছং সাহিত্য পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন বিকশিত অসম সুৰক্ষিত ৰাভা হাছং নিৰ্মাণৰ সংকল্প প্ৰতিনিধিসকলৰ বিজয়ী আটাইকেইজন প্ৰতিনিধিৰে শপত গ্ৰহণ সম্পন্ন ৩৬টা সমষ্টি ৩৩টা সমষ্টি এনডিএৰ দখলত উপস্থিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া এই মুহূৰ্তত জনাইছো সেই খবৰ দুধনৈত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাভা হাছং সাহিত্য পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন বিকশিত অসম সুৰক্ষিত ৰাভা হাছং নিৰ্মাণৰ সংকল্প প্ৰতিনিধিসকলৰ বিজয়ী আটাইকেইজন প্ৰতিনিধিৰে শপত গ্ৰহণ সম্পন্ন ৩৬টা সমষ্টিৰ ৩৩টা সমষ্টি এনডিএৰ দখলত উপস্থিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া জনতা পাৰ্টিৰ বিপুল বিজয়ৰ পিছত আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে শপত বাক্য পাঠ কৰিলে মই শ্ৰী টংকেশ্বৰ ৰাভা আৰু তেখেতৰ সতীৰ্থসকলক অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ উষ্ণ অভিনন্দন যাচিছো আৰু প্ৰতিশ্ৰুতি দিছো যে অসম চৰকাৰ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে আমি যৌথভাৱে কাম কৰিম একেলগে কাম কৰিম যাতে ৰাভা হাছং অঞ্চলটোক অসমৰ ভিতৰতে এটা বিকশিত আৰু প্ৰগতিৰে ভৰা অঞ্চললৈ আমি ৰূপান্তৰ কৰিব পাৰো পুনৰ এবাৰ ৰাভা হাছংবাসী ৰাইজক তেওঁলোকৰ সমৰ্থন সহযোগিতা আৰু আশীৰ্বাদৰ বাবে ভাৰতীয় জনতা পাৰ্টি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু সামগ্ৰিকভাৱে অসমবাসী ৰাইজৰ হৈ মই অভিনন্দন জনাইছো মই তেনেকুৱা কোৱা নাই মই কৈছো যে ত্ৰিপাক্ষিক আলোচনা হ'ব লাগে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত এখন ত্ৰিপাক্ষিক আলোচনাৰ আমি ব্যৱস্থা কৰিম আৰু ত্ৰিপাক্ষিক আলোচনাতে কথাবিলাক আজিলৈকে কেতিয়াও আলোচনা হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ লগত প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হ'ব ৰাভা লোকসকলে তেওঁলোকৰ মনৰ বেদনাৰ কথা বুজাব আৰু ভাৰত চৰকাৰে উপযুক্ত সিদ্ধান্ত ল'ব আমি মাজত মধ্যস্থতাৰ কাম কৰিম ভাৰত চৰকাৰ আৰু ৰাভা জনগোষ্ঠীৰ লোকসকলৰ মাজত ৰাভা হাছং নিৰ্বাচনত বিজেপিৰ ইমান ভাল হ'ল পঞ্চায়ত নিৰ্বাচন কি হ'ব ছাৰ পঞ্চায়ততো আমি একেলগে খেলিছো প্ৰায়বিলাকতো আনকণ্টেষ্ট গ'লেই দেখুৱাই গতিকে আৰু বাকী ১৭ তাৰিখলৈকে আৰু আনকণ্টেষ্ট হ'ব আৰু বিভিন্ন নিৰ্দলীয় প্ৰাৰ্থীসকলকো মই অনুৰোধ কৰিম যে আপোনালোকেও প্ৰত্যাহাৰ কৰি লওক কংগ্ৰেছৰ প্ৰাৰ্থীসকলে প্ৰত্যাহাৰ কৰিব নালাগে সেইটো আমি কণ্টেষ্ট কৰিম কিন্তু যদি আমাক বেয়া পাই কোনোবা নিৰ্দলীয় প্ৰাৰ্থী উঠিছে তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকেও যাতে মনোনয়ন প্ৰত্যাহাৰ কৰে একেলগে আছিলো একেলগে থাকিম কংগ্ৰেছে দিল্লী এই পাৰ্টিবিলাক চিনচিয়াৰ নহয় চিৰিয়াছ নহয় আজি ৰাজ্যৰ কাৰণে আমি যিমানবিলাক কাম কৰি আছো কংগ্ৰেছেতো কেতিয়াবাই কৰিব পাৰিলেহেঁতেন আজি আপোনালোকে চাওক এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শপত বাক্য হৈছে আৰম্ভণিটো মোৰ আপোনাৰ দেশে দিয়া হৈছে এই সৰু কামটো কংগ্ৰেছেও কৰিব নোৱাৰিলেহেঁতেন গতিকে তেওঁলোকৰ কোনো চিনচিয়াৰিটিটো ক'তো নায়েই তেওঁলোকে মাত্ৰ এই কেণ্ডিডেটৰ পৰা টকা সেই কেণ্ডিডেটৰ পৰা টকা সেইটোতে ব্যস্ত আছে যি কৰে কৰক খালি এটাই কথা আমাৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ অসমতে আছে আৰু আমিও মাতো দিল্লীৰ পৰা কিন্তু পঞ্চায়তত আমি নামাতো আমি বিধানসভাত মাতো এখন জিলাত এখন মিটিং যদি মই ২১ তাৰিখৰ পৰা কেম্পেইন কৰিম এখন জিলাত এখন মিটিং ক'ৰবাত যদি ডাঙৰ জিলা ক'ৰবাত সময় ওলাই দুখন বেলেগ কথা কিন্তু একেবাৰে জিলা পৰিষদত গৈ মিটিং নকৰো জিলা ভিত্তিত কৰবাত ২-৩টা সমষ্টি লগাই এখন এনেকে মিটিং কৰিম কাৰণ সময় খুব কম গতিকে কাৰণ বিহুৰ কেইদিনটো প্ৰচাৰ কৰিলে মানুহে বেয়া পাব ছাৰ বিহুৰ বতৰত সংগঠনে বিলোপ লৈ প্ৰটেষ্ট হৈছে লখিমপুৰ শিলচৰ চাওক প্ৰতিবাদ কোনোবাই কৰে আমি আপত্তি নকৰো কিন্তু আইন হাতত ললে বা ৰাস্তাত নামি টামি আহিলে বাকী মানুহ বাকী সম্প্ৰদায়ো ৰিয়েক্ট কৰিব আৰু অসমখন তেনেকুৱা জাগা নহয় আপুনি যদি ৰাস্তাত ওলাই আহে আপোনাক বেয়া পোৱা মানুহো থাকিব সেইকাৰণে প্ৰতিবাদ স্মাৰক পত্ৰ দিয়াত একো আপত্তি নাই মই একো বেয়া নাপাওঁ কিন্তু কোনেও আইন যাতে হাতত তুলি নলয় দদান ৰজাৰ যেনেকে আমি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছো মোৰ মনত এটা ইচ্ছা আছে যে অসমত যিসকলে মোগলক আক্ৰমণ কৰিছিল বা সেই সময়ত যি মুছলমানসকলে অসমক দখল কৰিব চেষ্টা কৰিছিলে পিঠুৱে বাধা দিছিল কনচেং বৰপাত্ৰ গোহাঁয়ে পৰাজিত কৰিছিল মোগলক তুৰ্বকক তাৰ পিছত পিঠুৱে তুৰ্বকক পৰাজিত কৰিছিল দদানে যুঁজিছিলে
এই গোটেই জাতীয় বীৰসকলৰ ধুনীয়া ধুনীয়া প্ৰতিমূৰ্তি আমি যেনেকে যোৰহাটত হৈছে তেনেকে একোটা অঞ্চলত সতী সাধনীৰ আমি নিৰ্মাণ কৰিম। আপোনালোকে খুব 2 এদিনতে এই বিষয়ে ভাল খবৰ শুনা পাব। স্যাৰ বিহুৰ বতৰত এটা ভাল খবৰ লাগে ৰাজ্যক চবে বিচাৰি আছে। যোৱাকালি ক'লোৱে এতিয়া কেইবাটাও কাম আমাৰ হাতত আছে। 1 কোটি মানুহে একেলগে অমূৰ আপোনাৰ দে গাব। 8 ছেপ্টেম্বৰৰ পৰা ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী আৰম্ভ হ'ব। এই বছৰটো বহুত কাম